800 পৰিয়ালক উচ্ছেদ কৰি কৃষি প্ৰকল্প স্থাপনৰ সময়ত নকৰিলে প্ৰয়োজনীয় অধ্যয়ন। ডাঙৰ ডাঙৰ কথা কৈ পদ্ম হাজৰিকাই মুঠ ৭৭,০০০ বিঘা মাটিত অবৈজ্ঞানিক পদ্ধতিৰে খেতি আৰম্ভ কৰিলে। ফলত চৰকাৰৰ বাবে গলগ্ৰহ হৈ পৰিছে গৰুখুটি কৃষি প্ৰকল্প। নিজকে সফল বুলি প্ৰচাৰ কৰিবলৈ ঢোলকোবাই থকা পদ্ম গৰুখুটিত বিবোধিত পৰিছে। এতিয়া তেওঁৰ মুখেৰে আওপকীয়াকৈ ফাদিল হৈছে গৰুখুটিৰ অচলাৱস্থা। গৰুখুটিৰ অধ্যক্ষ হ'বলৈ উদ্বাউল পদ্মই এৰাই চলিছে বাস্তৱ তথ্য, কিন্তু ক্ৰমে ফাদিল হৈছে আঁৰৰ সত্য। তথ্য অনুসৰি গৰুখুটি প্ৰকল্পস্থলীত কোটি টকা ব্যয় কৰি স্থাপন কৰা ছলাৰ পাম্প বাৰিষা 6 মাহ পানীৰ তলত থাকে। কিন্তু প্ৰশ্ন হয়, প্ৰকল্পথলীত বাৰিষা কিমান পানী হয় তাৰ কোনো অধ্যয়ন হোৱা নাছিল নেকি? যি কাৰণে এতিয়া লোকচান বাঢ়িছে সেই বিষয়ে কিয় চৰকাৰে বিশেষজ্ঞৰ পৰামৰ্শ নললে? তদুপৰি প্ৰতি বছৰে প্ৰকল্পস্থলীৰ দুয়োপাৰ সংযোগ কৰিবলৈ লাখ লাখ টকা ব্যয় কৰি সজা বাঁহ কাঠৰ দলং বাৰিষা উটি ভাহি যায়। কিন্তু কিয় ধ্বংস হোৱাৰ পিছতো পুনৰ অস্থায়ীভাৱে দলং নিৰ্মাণ কৰা হৈছে? একেটা শিতানত বাৰে বাৰে পুঁজি ব্যয় কৰি পদ্ম হাজৰিকাই চৰকাৰৰ লোকচান কৰাৰ ৰহস্য কি? আনহাতে বাৰিষা প্ৰকল্পস্থলীৰ মুঠ মাটিৰ ৬০% জলমগ্ন হয়। ফলত গেলি পচি শেষ হয় পদ্মৰ মানস সন্তান গৰুখুটিৰ মাকৈ ৰঙালাও। কিন্তু এই লোকচান কেনেদৰে নোহোৱা কৰিব পাৰি তাৰো উত্তৰ পদ্মৰ হাতত নাই। গৰুখুটি প্ৰকল্পৰ আৰম্ভণিৰে আকৌ কৃষি কামত খৰচৰ সলনি আবণ্টিত ধনেৰে নিৰ্মাণ কৰা হৈছিল ধলপুৰ শিৱ মন্দিৰ আৰু নামঘৰ। খেতিৰ ধনেৰে পদ্মই চখ পূৰণ কৰিলে। গৰুখুটিত সাজিলে অতিথিশালা। কিন্তু কৃষিৰ বাবে দিয়া চৰকাৰী টকা কিয় অনুৎপাদমূলক কামত খৰচ কৰিলে তাৰো উত্তৰ পদ্মই নিদিয়ে। মুঠতে পদ্মই এতিয়া গৰুখুটিত চলাইছে নিজৰ সাম্ৰাজ্য, য'ত কাকো কফিয়ত নিদিয়াকৈ খৰচ কৰা হৈছে কৰদাতাৰ ধন। মুখ্যমন্ত্ৰীৰ ফ্ৰী হেণ্ড পাই দপদপনি আৰম্ভ কৰা পদ্মই কিন্তু গম নোপোৱাকৈ সাজু কৰা হৈছে ৰাজনৈতিক অস্ত্ৰ।